আজি এটিকলি দুটিপাত আঁচনিৰ যোগেদি আজি আমাৰ নাৰায়ণপুৰ পাণবাৰী চাহ বাগিচাত যিসকল চাহ শ্ৰমিক আছে তেখেতসকলক ৫,০০০কে অসম চৰকাৰে এটা আঁচনি ৰূপায়ণ কৰিছিল আৰু এই আঁচনিটো আজি দিয়াৰ ব্যৱস্থা কৰিছে নাৰায়ণপুৰ চাহ বাগিচাত। কিন্তু এই আঁচনিত যি ৰূপায়ণ কৰা যি আঁচনিত আমি দেখা পাইছোঁ যে যিটো বিসংগতি, আজি আমাৰ প্ৰকৃত চাহ শ্ৰমিক যিসকল পাণবাৰীত আছে তেওঁলোকৰ পৰিৱৰ্তে এনেকুৱা কিছুমান মানুহৰ নাম ইয়াত সাঙুৰ খাইছে। কোনোবা LP স্কুলত ৰান্ধনি কৰি আছে তেখেতসকলৰ নাম সাঙুৰ খাইছে, কোনোবা গৈ নাৰ্ছিং কৰিছে হোষ্টেলত পঢ়ি আছে তেওঁলোকৰ নাম সাঙুৰ খাইছে। তেওঁলোকৰ নাম কাৰ গাফিলতিত আজি তেওঁলোকৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈছে। আমাৰ স্পষ্ট কথা, তেওঁলোক যিসকলৰ গাফিলতিৰ ফলত আজি তেওঁলোকৰ নাম ইয়াত অন্তৰ্ভুক্ত হ'ল আৰু আজি 100 প্ৰায় 100 মান মানুহৰ নাম বঞ্চিত হৈছে। তেওঁলোকৰ নাম অতি শীঘ্ৰে ৫,০০০ চেক দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু যিসকলৰ গাফিলতিৰ ফলত আজি এই গাফিলতিৰ ফলত আজি বঞ্চিত হ'ল আৰু যিসকল নন ৱাৰ্কাৰ আছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ল, তেওঁলোকৰ প্ৰতি কিন্তু আইনী ব্যৱস্থা লাগিব। যদি তেওঁলোকৰ ওপৰত যদি আইনী ব্যৱস্থা নহয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিগত সময়ত কিন্তু ইয়াতকৈ জংগীলা আন্দোলন কৰিবলৈ বাধ্য হ'ম। আগন্তুক বিধানসভা আহি আছে আৰু এই ইলেকশ্যনৰ আগমুহূৰ্তত যদি তেখেতসকলে আমাৰ এই জনতাৰ লগত যদি এনেকুৱা খেলা খেলে, ঠগ প্ৰবঞ্চনা কৰে, বিগত সময়ত কিন্তু আমাৰ সমূহ চাহ শ্ৰমিক ৰাইজ আদিবাসী ৰাইজে কিন্তু উচিত প্ৰত্যুত্তৰ দিবলৈ কিন্তু সাজু আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।